অসমৰ গ্ৰাম্য জীৱনৰ অতিকৈ আপোন একবিধ সম্পদ। এই সম্পদবিধ হৈছে এই মূৰত লোৱা জাপিটো। এই জাপিটো হৈছে অসমীয়া জাতিৰ এক স্বাভিমান। কাৰণ অসমীয়া কৃষিজীৱী লোকে যেতিয়া পথাৰত খেতিৰ বাবে যায় তেতিয়া এই ৰ'দ বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ এই জাপিটোৰ সহায় লয়। টকৌপাত আৰু বাঁহৰ কামিৰে এই তৈয়াৰ কৰা এই জাপিটো অসমৰ জনজীৱনৰ এক আহিলা আৰু ইয়েই কৃষিভিত্তিক এই যি অসমীয়া সমাজ, এই সমাজখনক এই জাপিটোৰ যথেষ্ট গৰিমা আছে আৰু এই জাপিটোৰ মূল্য সাধাৰণতে বহুত বেছি। গতিকে জাপি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰায় বিগত 40 বছৰ ধৰি বোকাখাতত জাপি নিৰ্মাণ কৰি থকা এটা পৰিয়ালৰ সৈতে চিনাকি হ'বলৈ আমি উপস্থিত হৈছোঁহি বোকাখাতৰ কলাখোৱা গাঁৱত। আৰু কলাখোৱা গাঁৱৰ ছবিৰাম দাস আৰু তেখেতৰ পৰিয়াল, এই পৰিয়ালটোৱে যোৱা 40 বছৰ ধৰি এই জাপি নিৰ্মাণ কৰিছে। আৰু আমি তেখেতৰ ঘৰত দেখিছোঁ তেখেতৰ পৰিয়ালটোৰ সকলোৱেই এই জাপি নিৰ্মাণৰ কামত ব্যস্ত হৈ থাকে। আৰু সাপ্তাহিক বজাৰত যিহেতু বোকাখাতৰ দাঁতিকাষৰীয়া নাহৰজান, ডিফলু, লতাবাৰী আদি বিভিন্ন চাহ বাগিচাৰ যিসমূহ সাপ্তাহিক বজাৰ হয়, সেই বজাৰসমূহত তেখেতসকলে জাপি লৈ যায় আৰু কৃষিজীৱী গঞাই এই জাপিসমূহ ক্ৰয় কৰে। আৰু চাহ বাগিচাৰ অঞ্চলৰ চাহ শ্ৰমিকৰ বাবেও এই জাপি অতিকৈ অমূল্য সম্পদ। কাৰণ চাহ বাগিচাত যেতিয়া চাহ শ্ৰমিকে পাত তোলা কাম কৰে বা অন্যান্য চাহ বাগিচাৰ কাম কৰে তেতিয়া এই জাপিটোৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পায়। মই যিগৰাকী ব্যক্তি তেখেতে বয়সৰ বাবে তেখেতে কাণেৰে শুনাত অসুবিধা হয়, তেখেতে কথা কোৱাৰ যিহেতু তেখেতে শুনি নাপায়, গতিকে কথা ক'ব তেখেতে নোৱাৰিব। কাৰণ তেখেতেই হৈছে মই কেমেৰা স্ক্ৰীণত আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট অমৰে দেখুৱাই থকা এইগৰাকী জ্যেষ্ঠ ব্যক্তি। তেখেতৰ নাম ছবিৰাম দাস, কলাখোৱা গাঁৱৰ নিবাসী। আৰু তেখেতৰ পৰিয়ালৰ আন এগৰাকী সদস্য, মই তেখেতৰ সৈতে চিনাকি হ'ম। দাদা, আপোনাৰ নামটো প্ৰথমতে জানি লওঁ। হয়, মোৰ নামটো শ্ৰী লক্ষীনাথ দাস। হয়, আপোনাৰ তেখেত কি হয়? এখেত মোৰ মহাদেউ হয়। মহাদেউ একেলগে আপোনাৰ ওচৰৰ কাষতে একেলগে মানে আমাৰ একেখন বাৰীয়ে, গতিকে সি আগলে এইটো মোৰ ঘৰ, এখেতৰ এইটো ঘৰ। আমাৰ এই জীৱিকা জাপি। এই আশে পাশে ওচৰে পাঁজৰে আমাৰ গোটেই বাগান। এই বাগানত আমাৰ জাপি বেছি, জাপি বনাই আমি কৃষিজীৱী আৰ্জন কৰি খাই আছোঁ। এতিয়া জাপি এই মই যিসমূহ টকৌপাতৰ জাপি, এই টকৌপাতৰ জাপিসমূহৰ দাম কেনেকুৱা? এতিয়া বৰ্তমান আমি বজাৰত 180-200 টকৌপাতৰ জাপি। আৰু যিখিনি পলিথিন দিয়া বা ত্ৰিপাল দিয়া যিখিনি জাপি আছে এইখিনিও আপোনাৰ ধৰক 220 টকা, তাৰ ওপৰত নাযায় আৰু নাযায়। সাপ্তাহিক বজাৰত কিমানটা জাপি বিক্ৰী হয়? মানে এটা সপ্তাহত আপোনালোকে কিমান বিক্ৰী কৰিব পাৰে? এটা সপ্তাহত আমি ধৰক 15টা 20টা তেনেকৈ আমি মানে গাইপতি বেচিব পাৰোঁ। এতিয়া যিহেতু পথাৰলৈ মানুহ যাব, বহাগৰ বিহু মাৰি শেষ হৈছে, সকলোৱে আনন্দ উল্লাস কৰিলে আৰু ইয়াৰ পিছত কষ্টৰ দিন আৰম্ভ হ'ব, বাৰিষা আহিব। আৰু তাৰ লগে লগে ইতিমধ্যে পথাৰত কৃষক নামিছে পথাৰত হাল বাবৰ বাবে। গতিকে এই জাপিটোৰ অতি প্ৰয়োজন হ'ব। গতিকে এতিয়া চাহিদা ইয়াৰ বৃদ্ধি পাব। হয়, এতিয়া বৰ্তমান আমাৰ কৃষকসকলৰ প্ৰতি আমি জাপি ইমান আমাৰ প্ৰয়োজন নাই যদিও এতিয়া কৃষকৰ পথাৰত মানে হালোৱা কমি গ'ল। মেইন কথা, আজিকালি ট্ৰেক্টৰ ওলালে, ট্ৰেক্টৰে হাল বায়, তবুও মানে মাজে সময়ে ক'ৰবাত 2টা এটা বিক্ৰী হয় আৰু কৃষকে লয়। আৰু কিছুমানে ৰোৱনীবিলাকৰ জাপি মূৰত লৈ পেলাই ৰুবলৈ মানে লয় আৰু বৰ বিশেষ এটা মানে কৃষকৰ আগৰ তুলনাত কমি আহিছে। আগৰ তুলনাত মানে বহুত কমি গ'ল। আগত মানে প্ৰায় জাপিয়েই হৈছিলে। আগত আমি বজাৰত জাপি উলিয়াওঁতে জাপি বেছি উলিয়াবই নোৱাৰি, ইমানেই জাপি বিক্ৰী হয়। আজিকালি মানে অলপ কমি গ'ল জাপিটো, চাহিদাটো কমি গ'লে আপোনাৰ ছাতি ওলালে, ছাতি লৈ পেলাই আজিকালি লেবাৰবিলাকে কিছুমানে কাম কৰিবলৈ ল'লে আৰু পথাৰতো মানে হালোৱা কমি গ'ল। এইখিনিয়ে কথা। হয়, মই এই যি 200-250 ভিতৰত আপোনালোকে জাপি বিক্ৰী কৰে, ইয়াৰ আগৰ তুলনাত যিহেতু ইয়াৰ বিক্ৰী কমি আহিছে, গতিকে আপোনালোকৰ এই জীৱিকাটো 40 বছৰীয়া এটা পৰম্পৰাগত জীৱিকা, এই জীৱিকাটোক ধৰি ৰাখিবলৈ আৰু কি সহায়ৰ প্ৰয়োজন হ'ব? আপোনালোকে চৰকাৰী ফালৰ পৰা আপোনালোকে কিবা সা সুবিধা বিচাৰিছেনে? এতিয়ালৈকে বৰ্তমান চৰকাৰী ফালৰ পৰা আমি সা সুবিধা একো বিচৰা নাই। আৰু আপোনালোকে নিউজ লাইভক ধন্যবাদ জনাইছোঁ যে আপোনালোক আহিছে আমাক আমি ND24 নিউজ লাইভক ধন্যবাদ জনাইছোঁ। গতিকে চৰকাৰে যদি কিবা এটা আমাক দুখীয়া ৰাইজক সহায় কৰে, এইটো জীৱিকা লৈ আমি উপাৰ্জন কৰি খাই আছোঁ। গতিকে যে চৰকাৰে অকণমান চকু মেলি চাই আমাক উপকৃত হ'ম।
মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ আশা চৰকাৰে পূৰণ কৰক কিন্তু এনেধৰণৰ যিখিনি কুটিৰ শিল্প আচলতে ইয়াত জাপি নিৰ্মাণো এক প্ৰকাৰৰ একে শিল্পত এই শিল্পৰ লগত জড়িত যিসকল বাঁহ বেতৰ কাম কৰে এই কাম কৰা এইসকল লোককো আচলতে পৰিয়ালে এই পৰিয়ালসমূহক আচলতে চৰকাৰে কোনো ধৰণৰ আঁচনিত অন্তৰ্ভুক্ত কৰি যদি তেখেতসকলক সহায় কৰে তেতিয়া উপকৃত হ'ব আপোনাৰ ওচৰলৈ আহিছোঁ অৰুণোদয় পাইছে নাই অৰুণোদয় পাইছোঁ খালি মানে এটা কথা হ'ল কি পেঞ্চনৰ পইচাটো 250 পইচা দিছে 250 পইচা কি কৰিম মাহেকত এতিয়া বুঢ়াই 250 পায় এতিয়া 250 পায় আপুনি অৰুণোদয় পাইছে আৰু আমাৰ ধৰক এতিয়া মাটি বাৰী নাই খেতি পথাৰ কৰি খাবলৈ এনেকৈ আমি মানে চলি থকা হৈছে ফৰকাল দিনকেইটাত মানে বুঢ়াই খৰাহি পাচি ডলা চালনী বনাই আৰু উঠি যাব নোৱাৰে এতিয়া দুৱাৰমুখতে বেটেৰীত উঠি বেচিবকৈ যাবলগীয়া হয় গম পায় এতিয়া এই জাপি তেখেতৰ বয়স কিমান হ'ল হে তেখেতৰ বয়স কিমানমান হৈছে আমাৰ ঘৰত বয়স কিমান বুঢ়াৰ এতিয়া 70-80 বছৰ হ'বলগীয়া হ'ল মই আপোনাৰ ওচৰলৈ বাইদেউ আহিছোঁ যিহেতু চৰকাৰী ফালৰ পৰা আপোনালোকে একো সুবিধা পোৱা নাই যিহেতু অৰুণোদয় পাইছে অৰুণোদয় নেপাওঁ মই নেপাওঁ মায়ে পায় অৰুণোদয় গতিকে আপোনালোকৰ জীৱিকা এই জাপি জাপিয়ে আমাৰ জাপিয়ে আপোনালোকৰ পৰিয়ালত কোন কোন আছে আপোনাৰ পৰিয়াল ল'ৰা ছোৱালী মোৰ ল'ৰা 2টা আছে আৰু ছোৱালী এজনী আছে তেওঁলোকে পঢ়ি আছে ডাঙৰ ল'ৰাটো চাকৰি কৰি আছে ধেমাজিত আৰু সৰুটো বিয়ে এতিয়া পঢ়ি আছে ছোৱালীজনী 9লৈ পাইছে আপোনাৰ মালিকেও এই কামত এয়াই কৰে তাৰ মাজতে কাঠৰ কামো কৰে আৰু অকণমান আৰু মানে চাৰিওফালৰ পৰা মানে জীৱিকা অৰ্জনৰ চেষ্টা কৰি আহিছে কলাখোৱা গাঁৱৰ এই ছবিৰাম দাসৰ ঘৰৰ পৰা আমি এই দৃশ্যটো দেখুৱালোঁ আৰু আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে এনেধৰণৰ যিসমূহ গাঁও অঞ্চলত সোমাই থকা যিসমূহ আচলতে শিল্পী তেখেতসকল আচলতে তেখেতৰ হাতৰ কামৰ বিদ্যাৰে আচলতে এই তেখেতসকলে জীৱিকা নিৰ্বাহ কৰি আছে এইসকলকো কোনো আঁচনি অন্তৰ্ভুক্ত কৰি যদি তেখেতসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ